কৰি আছ নেকি তই? হেৰি নহয়, বিহু পিঠা পনা চবেই বনাবলৈ আৰম্ভ কৰিলেইচোন। আমাৰ যে একো এটা বনোৱা হোৱা নাই, বনাব লাগিছিলে নহয়। বেলেগ একো নহ'লেও বাৰু এই তিলপিঠাকেইটা বনাব লাগিব। আমাৰ বিহুনো তিলপিঠাটোহে মেইন আকৌ। তিলপিঠা এইকেইটা হ'লেও হ'ব, বেলেগ একো বনাব নালাগে দে। লোকৰ ঘৰত গোটেই বিহু পিঠা পনা বনাই মেলি আছে, তইনো কেতিয়া বনাবি? অকলে বা বনাব নালাগে, মই লাগি মেলি দিম নহয়। তইও একো কোৱা নাই যে সেইকাৰণে পাহৰি আছিলোঁ। আজি আকৌ সেই ফুলেশ্বৰী বোৱাৰীয়েকক লগ পাইছিলোঁ, তাই দোকানৰ পৰা তিল গুৰ লৈ গৈছে। মই বোলো আমাৰ বনোৱাই নাই, সেইকাৰণে তোক আজি কথাটো কৈছোঁ। কেতিয়া বনাবি? হয় নেকি মা? মই বনাম বুলি সেইখিনি যে সময় নাপাইছোঁ আৰু মা, ঘৰ গোটেই কাপোৰ চাপোৰ ধোৱা মেলা কৰি আছোঁ যে, সেইকাৰণে আকৌ এতিয়া বিহু বুলি আকৌ কাপোৰ কানিকেইটা নুধুলেও ভাল নালাগে নহয়। কাপোৰ চাপোৰ ধুব লাগিব, ঘৰতে চাফ চিকুণ কৰিব লাগিব, তেতিয়াহে ভাল লাগে। এইবোৰ কাম মই আজৰি হৈ পিনে পিঠাখিনি বনাম বুলিয়ে ভাবি আছিলোঁ আকৌ। পিছে হেৰি নহয় মা, পিঠাখিনি খুন্দিব লাগিব নহয়। আপুনি এটা কাম কৰিব নহ'লে, আজিয়ে চাউলখিনি তিয়াই থ'ব নেকি? কাইলৈ মানে খুন্দি পিনে তাৰপিছত পিঠাখিনি বনাবলৈ আৰম্ভ কৰিব লাগে। আৰু আপুনি ফুলেশ্বৰী খুৰী তাৰমানে চিম্পীৰ কথা কৈছে। চিম্পীয়ে আকৌ পিঠা পনা দোকানত দিয়েগৈ নহয়। সিহঁতে বিহুৰ কিমান দিনৰ আগতে অৰ্ডাৰ পাই যায়, কিমান দিনৰ পিঠা কেইবাখনো দোকানত দিয়ে নেকি। সেইকাৰণে আগতীয়াকৈ বনাই থাকে আকৌ সিহঁতে। এতিয়া ঘৰৰ কাৰণে চাগে বনোৱা নাই, সেই দোকানত দিবলৈ বনাই আছে। ভালেই আছে দিয়ক মা, ময়ো এইবোৰ কৰিব বিচাৰোঁ, কিন্তু কষ্ট নহয়। ঘৰখনৰ কামবোৰেই কৰিম, এতিয়া পিঠা পনাই দোকানত দিমগৈ। সেইকাৰণে মই একো কৰা নাই। হ'ব দিয়ক মা, আজি আপুনি চাউলখিনি তিয়াই দিব, তাৰপিছত খুন্দি মেলি পুৰিব লাগিব আৰু। হয় নেকি বোৱাৰী? তাৰমানে সিহঁতে পিঠা বিজনেছ কৰে। ভালেই দেখোন। তেতিয়াহ'লে বহুতখিনি পইচা কমাই দেই বিহু সময় সিহঁতে পিঠা দোকানত দি। বোৱাৰী, তই যদি কৰিবলৈ মন কৰ তেতিয়াহ'লে মোক কোৱা নাছিলি কেলে? মই কিবা তোৰ কামত সহায় কৰি নিদিওঁ নেকি? ভালে আকৌ, তই কিবা এটা কাম কৰিব বিচাৰিবি, মই সহায় কৰি নিদিওঁ, এটকা ওলাব, দুইজনীৰে কাৰণে হ'ব, নহয় জানো? হেৰি নহ'লে এইবাৰ বাৰু একো নাই, এইবাৰ গ'ল। অহা বছৰকে নহ'লে আমিও দোকান কেইখন মানে কথা পাতি আহি পিনে পিঠা বন্দবস্ত কৰি থৈ আহিব লাগে ন? অহাবাৰ পৰা আমিও দোকানত দিম আকৌ পিঠা পুৰি দুইজনে পুৰিব পাৰিম নহয়। নোৱাৰা কিনো কথা আছে। কষ্ট হয় বাৰু, কিন্তু দুইজনে কৰিলে যেনেকৈ হ'লেও অকণমান হেৰি হ'ব, হয় নাই? বাৰু হ'ব দে, আজি মই পিঠা চাউল তিয়াই থৈ দিম দেই, কাইলৈ মানে দুইজনে পুৰিব লাগিব। হয় নেকি মা? আপুনি তাৰমানে পিঠা বিজনেছ কৰিম বুলি ভাবিছে নেকি? হ'ব দিয়ক তেতিয়াহ'লে। আপুনি যদি সহায় কৰি দিয়ে দুইজনে মিলি কৰিব পৰা যায় বাৰু, অকলে খালি কষ্ট হয় আকৌ। মই আকৌ আপোনাক ক'বলৈও বেয়া পাইছোঁ, আপোনাৰ এতিয়া বয়স হৈ আছে, এইবোৰ পিঠা পুৰি থাকিলে মানে আকৌ কঁকাল গা বিষ লাগিব, পিছত আপোনাৰে কষ্ট হ'ব। সেইকাৰণে মই একো কোৱা নাছিলোঁ আকৌ, লোকে কৰিছে কৰক বুলি। যদি আপোনাৰ কৰিবলৈ মন গৈছে তেতিয়াহ'লে অহা বছৰ আমি কৰিব পাৰোঁ। বাৰু হ'ব মা, কামবোৰ মই কৰি লওঁগৈ দেই, আপুনি চাউলখিনি তেতিয়াহ'লে তিয়াই থৈ দিয়ক। হয় নেকি বোৱাৰী? মই যে আৰু ইমানো বুঢ়ী হোৱা নাই দে, তই যিমান মোক বয়সীয়া বনাই দিছ। পাৰিম, কেলেনো নোৱাৰিম, যিমান দিনলৈকে পাৰিম চব কৰিম, বুজিলি? অহা বছৰ পৰা তেতিয়াহ'লে একদম কৰিমেই আৰু পিঠা বিজনেছ। হ'ব, যা কৰি লওঁগৈ, মোক ভোকো লাগিছে দেই। ভাত হ'ল যদি উলিয়াবি, বাঢ়িবি, খাই লওঁ, তাৰপিছতে কামবোৰ যদি কৰিব পাৰোঁ। হয় নেকি মা, আপোনাৰ ভোক লাগিছে? ভাত বাৰু ৰেডিয়ে হৈ আছে, বনাই মেলি একটা আজৰি। মোৰ মানে কাপোৰ দুটামান ধুবলৈ আছে, নহ'লে আপুনি খাই লওক মা, আপোনাক দি দিওঁ ভাতটো। মই কাপোৰ দুটা ধুই লওঁ, তাৰপিছতে খাম আৰু। খাই যদি আহক, বাঢ়ি দিওঁগৈ। মা, আপুনি পিঠা খুন্দি মেলি চালিও আজৰি যে? অকলে কৰিলে মোক কেলে মাতি দিব নোৱাৰিলে নেকি? মই কাপোৰ ধুবলৈ আছিলে, ধুই দিলোঁ আকৌ। আজি কাপোৰখিনি ধুই মেলি আজৰি, মানে একেবাৰে শেষ হ'ল আৰু। এতিয়া কাপোৰ ধুবলগীয়া নাই তেনেকৈ। মই ভাবিলোঁ আপোনালোকৰ পিঠাখিনি খুন্দাত অকণমান লাগি দিওঁ বুলি। সেই বুলিয়ে আহিছিলোঁ, আপুনি একো আজৰিয়ে নাই খুন্দি মেলি। পিছে হেৰি নহয় মা, তিলখিনি বাৰু মই ধুই মেলি ৰ'দত অকণমান শুকাবলৈ দি দিছোঁ। গুড় আছে নাই পিছে? মই আকৌ আনিবলৈ যোৱাই নাই নহয়। আপুনি বোৱাৰী, মই আৰু তোলৈ ৰৈ থকা নাই আৰু। তইতো বেলেগ কাম কৰি আছ নহয়, তোলৈ যদি এতিয়া ৰৈ থাকোঁ, এইখিনি এনেকৈ থাকিলে হয়। অকলে পাৰিম নহয়, কিমানখিনি চাউল তিয়াই আছোঁ, বেছি তিওৱা নাই নহয়। সেইকাৰণে মই কৰিয়ে ল'লোঁ আৰু। পিছে গুড় চুৰ যে মই সেইবোৰ আনিবলৈ যোৱা নাই আৰু দেই, তহঁতৰ আনিছ বুলিহে। বাবলুক কৈছিলে নেকি আনিবলৈ? সিও আনি দিয়া নাই চাগে ন? সিও এতিয়া বেচাটো কামত লাগি আছে, এইখিনি ইমান ব্যস্ত, বজাৰ কৰিবলৈ সময়ে পোৱা নাই বিহু বজাৰ বুলি। সেই নহয় বোৱাৰী, তই খগেনৰ দোকানৰ পৰাই লৈ আহিকে যাচোন, 1 কেজি আনিলে হৈ যাব। পিছত বাকী যি বিহু বজাৰ কৰিব আছে বাবলে গৈ পিনে বজাৰৰ পৰা লৈ আহিব। এতিয়া গুড়খিনি দৰকাৰ হৈছে নহয়, পিঠাখিনি খুন্দি দিয়া হ'ল, পুৰিবলৈ লাগে। তই সেই দোকানৰ পৰাই টপকেনে লৈ আনিকে যা। তাকে আকৌ মা, আমাৰ বিহু বজাৰ বুলি একো বজাৰ কৰা হোৱাই নাই পাই, কেতিয়ানো বজাৰলৈ কৰিবলৈ যাম আৰু। এখেতেও আকৌ সময়ে নোপোৱা হয় নহয়, এইকেইদিন ইমান ব্যস্ত কামত, ইমান কাম ওলাইছে। সেই নহ'লে মা, আপুনি এটা কাম কৰিব, কাইলৈ মানে নহ'লে আপুনি আৰু মই গৈ পিনে বিহু বজাৰ কি বজাৰ কৰিবলৈ আছে কৰি লৈ আহিমগৈ। একেবাৰে ৰৈ থাকিলে নহ'ব আৰু বিহু বজাৰ কৰা। এতিয়া বাৰু মই গুড়খিনি খগেন দাই দোকানৰ পৰাই লৈ আহোঁগৈ। এতিয়া আকৌ দৰকাৰ হৈছে নহয়, বাকী বজাৰখিনি কাইলৈ কৰিবলৈ ওলাব, আমি দুজনে কৰি আনিমগৈ। হ'ব বোৱাৰী, মই তেতিয়াহ'লে কাইলৈ ওলাম বাৰু, তোৰ লগতে গৈ পিনে কৰি আহিব লাগিব। ঠিকেইতো, ইয়াক আৰু কিমানো আমি ঝেমেলাবোৰ দি থাকিম, নিজৰ কামেই কৰিব নে বজাৰ সমাৰ কৰিব। আমাৰ সময় থাকিলে মানে আমিও যাব পাৰোঁ ন। কাইলৈ ওলাবি, যাম বাৰু। এতিয়া তই খালি সোনকালে গৈ পিনে গুড়খিনি লৈ আনিকে যা, ৰৈ থাকিবলৈ নাই। আপা ক'ৰ পৰা আহিলে হয়? কেনিবা যায় নেকি আপুনি? জেউতি, মইনো এই দোকানৰ পৰা আহোঁগৈ। আমাৰ বোৱাৰীজনীয়ে আকৌ পিঠা বিজনেছ কৰা নাই জানো, দোকানত দিব লাগে। 1000 2000 পিঠা অৰ্ডাৰ দিছে দোকানীবোৰে, 5-6খনমান দোকানত দিয়ে। তাকে সেই তিল শেষ হৈ গ'ল বোলে। আজি কোনোমতে সেইখিনি পিঠা উলিয়ালে, এতিয়া পৰহিলে দোকানত দিবই লাগে নহয় 1000 নে 1500 পিঠা। তাকে বোলো তিলখিনি লৈ আহোঁগৈ, আহি পিনে তিলখিনি ধুই মেলি শুকুৱাই থ'ব লাগিব, কাইলৈ তাই পিঠা পুৰিবলৈ। পিছে তইনো কেনি গৈছিলি? দোকানৰ পৰা আহিলি চাগে ন? বিহু পিঠা পনা বনাইছে নাই ঘৰত? আপা মই দোকানৰ পৰা
পিঠা খুন্দি মেলি চালি একদম আজৰি আৰু গুৰখিনি নাছিলে যে তাকে বোলো দোকানৰ পৰা লৈ যাওঁ বাকী বিহু বজাৰখিনি বজাৰৰ পৰাই কৰিব লাগিব পিছে হেৰি নহয় আপা চিম্পিয়ে তাৰমানে এইবাৰ পুৰা টকা ইনকাম কৰিছে আৰু ন পিঠা বিকি ভালেই আছে দিয়ক এনেকৈ কিবা এটা কৰি থকাটোৱে ভাল আৰু মই আকৌ এইবোৰ কৰিবলৈ বৰ কষ্ট হয় নহয় অকলে অকলে ঘৰৰ কামেই কৰিম নে পিঠা বিজনেছে কৰিম সেইকাৰণে এইবোৰ ইমান মাথা মাৰি নাথাকো বাৰু আমাৰ বোৱাৰীয়ে আকৌ কষ্ট কৰিব পাৰে অৱশ্যে হেৰি তাই এইবোৰ পিঠা পনা বনাই মেলি থাকিলে মানে ঘৰৰ কামখিনি ময়ে কৰি মেলি সহায় কৰি দিওঁ মই কিবা এটা কৰি দিলে মানে তাই তেতিয়া পিঠাখিনি বনাবলৈকে সময় পায় এতিয়া সেনেকৈ আৰু পইচা কেইটকামান উলিয়াইছে আৰু বাৰু তই কওঁ বুলি ক'লে কৰিব পাৰ নহয় তোকোচোন শাহুৱে সহায় কৰি মেলি দিয়েই তই পিঠা পনা বিজনেছ কৰিলে শাহুৱে ঘৰৰ কামখিনি কৰি দিব আকৌ তেনেকৈহে হ'ব এতিয়া হয় বাৰু অকলে কষ্টও হয় ময়ো সেই পিঠা চিঠা পুৰিব নোৱাৰোঁ নহয় বোৱাৰীয়ে মোক নিদিয়েও বাৰু সেইকাৰণে মই ঘৰৰ কামখিনিকে কৰি দিওঁ তাই পিঠা পোৱা সময়খিনি এতিয়া তাকে বোলো সেই তিলখিনি শেষ হ'ল যে সেই দোকানৰ পৰা ময়ে লৈ যাওঁ বুলি ওলাই আহিলোঁ তহঁতৰ পিঠা পুৰিবলৈ লৈছোঁ তাৰমানে এতিয়া আমাৰ আকৌ ঘৰৰ কাৰণে একো বনোৱা হোৱাই নাই এই দোকানৰ কাৰণে দিবলৈ বনাই থাকোঁতেই গৈছে আকৌ তাকে আকৌ আপা সেই চবেই মিলি জুলি কৰিলেনো কেলে নহয়নো তেনেকৈ কৰিলেহে হ'ব আকৌ কিবা এটা কৰিব ল'লে মোকো শাহুমাই কৈছে বোলে সেই পিঠা বিজনেছ কৰিছে আমিও কৰিব পাৰোঁ নহয় কৰিম বুলি মইহে মানে একো কোৱা নাছিলোঁ আকৌ মাৰ কষ্ট হয় বুলি এতিয়া মায়ে যেতিয়া নেকি নিজে মন কৰিছে আৰু কৰিম বুলি দুইজনে লাগি মেলি কৰিম বুলি কৈছে সেইকাৰণে অহা বছৰতে চাওঁচোন কি হনো হয় যদি দিব পাৰোঁ দিম আৰু তেতিয়া বাৰু আপা মই গৈ থাকোঁ দেই মায়ে চাগে ৰৈ আছে আমনিয়ে পাইছে নেকি সোনকালে যাওঁ পিঠাখিনি পুৰি লওঁগৈ আপুনিও গৈ থাকক আমাৰ ঘৰলৈ যাব আকৌ বিহু খাবলৈ সেইটোৱে আকৌ সেইকাৰণে আমি মিলি জুলি আৰু কৰি আছোঁ আৰু দুইজনীয়ে শাহু বোৱাৰী মিলি বাৰু যাম বিহুত যাম বাৰু দেই আমাৰ ঘৰলৈ আহিবি আকৌ আৰু মাৰো কবি আকৌ আমাৰ ঘৰলৈ আহিবলৈ আজিকালি নখাই হ'লচোন আহিবলৈ কবি দেই বিহুতে আহিব কবি তই লগতে আহিবি বাৰু যা এতিয়া ময়ো যাওঁ দোকানৰ পৰা বস্তুকেইটা লৈ লওঁগৈ নহয় আজি ফুলেশ্বৰী আপা লগ পাইছিলোঁ নহয় আমাৰ দোকানৰ পৰা সেই গুৱা আনিবলৈ যাওঁতে সেই ফুলেশ্বৰী আপা সেই দোকানলৈ গৈছিলে তিল আনিবলৈ বুলি বোৱাৰীকে যে ঢেৰ পিঠা অৰ্ডাৰ পাইছে চাগে মোক কৈ আছিলে আকৌ বোৱাৰীয়ে বোলে একদম আজৰিয়ে পোৱা নাই ঘৰৰ কাৰণে পিঠা বনাবলৈ সময়ে হোৱা নাই বোলে এতিয়া এই পিঠাবোৰ সেই দোকানৰ অৰ্ডাৰ পাইছে যে সেইবোৰতে দিবলৈ বনাই আছে 5-6খন দোকানত দিয়ে বোলে তাকো 1000 1500 2000 পিঠা অৰ্ডাৰ আহিছে এখন দোকানৰ পৰা সেইবোৰকে বনাই ফুৰিছে বোলে তিল শেষ যে তাকে তিল আনিবলৈ গৈছিলে আকৌ আপাই ইচ্ছা মা আমিও কৰিব পৰা হ'লে বৰ ভাল আছিলে ন ইমান পিঠা যদি দোকানত দিব লগা হয় তেনেহ'লেতো বহুখিনি টকা পালোঁ হয় আমাৰ কিবা এটা মোটা বোৱাৰী মই আকৌ সেইকাৰণে কৈছিলোঁ আকৌ তইহে বৰ নকওঁ বুলি ভাবিছ কষ্ট হয় বাৰু মানিছোঁ কিন্তু দুয়োজনীয়ে যদি মিলি ভাগি কওঁ কেলৈ নহ'ব মিলি জুলি কৰিলে মানে একো কাম কষ্ট নহয় বুজিছ সেইকাৰণে অহা বছৰৰ পৰা আমিও পিঠা সেনেকৈ দোকানত দিম বুলি ভাবিছোঁ আকৌ মই বাৰু দোকানলৈ গৈ কথা পাতি থৈ আহিম কোনখন দোকানত লৈ নলয় সেই দুখনমান দোকান পালেও হ'ব বা এখনত দিব পাৰিলেও বহুতখিনিয়ে ভাল হ'ব আকৌ 1000 1500 পিঠা দিয়াটো ধেমালি কথা নেকি এইখিনিতে কেইটকামান ওলাব আকৌ কেলৈ নোলাব ঘৰ কিবা এটা বস্তু আনিবলৈকে হ'ব সেইকাৰণে অহা বছৰৰ পৰা বনামেই এইবাৰ যেনিবা নহ'লগৈ তাকে আকৌ মা ময়ো সেই যেতিয়া সেই আপাই ক'লে যে ইমান পিঠা অৰ্ডাৰ আহিছে বুলি কেইবাখনো দোকানটো দিয়ে তেতিয়া ময়ো কথাটো নহ'ব নহয় আমিও দিব পাৰোঁচোন আপুনি আৰু মই মিলি কৰিলে মানেনো কেলৈ নহ'ব হ'বতো ইমান কষ্ট নহয়ো তেতিয়া দুজনে যে মিলি মেলি কওঁ অহা বছৰ পৰা সেইকাৰণে দিবই লাগিব একো ভাবি থাকিবলৈ নাই অকল পিঠা বুলি নহয় মা মই যে সেই বেলেগ কিবা কিবি বস্তুও দিম বুলি ভাবিছোঁ সেইবোৰ আৰু পিছত ভাবি চাম মানে বিহু সময়তনো পকা মিঠৈ দিলেও বৰ বিক্ৰী হ'ব মই পকা মিঠৈ দিম বুলি ভাবিছোঁ আমাৰ এখেতকো লগাই দিম আকৌ কামত কেলৈনো লাগি নিদিব এখেতে আকৌ পকা মিঠৈ বৰ ধুনীয়াকৈ উঠাব জানে নহয় একেলগতে এখিনা বনাই ল'ব লাগিব পকা মিঠৈ মানুহে পকা মিঠৈটো একদম মানে ঢেৰ বিক্ৰী হ'ব দিব পাৰিলে মানে ভাল চিন্তা কৰিছে আকৌ অকল তিল পিঠা বুলি নহয় পকা মিঠৈও দিব পাৰি অহা বছৰ পৰা তেনেহ'লে মই বাবলুক ক'ব লাগিব যে পকা মিঠৈ অকণমান বনাই মেলি দিয়ে বুলি একেলগতে এখিনিমান বনাই ল'ব লাগে আৰু পেকেটিং কৰি দোকানত দি যায় আৰু সেইবোৰ বেছিহে বিক্ৰী হয় আকৌ পকা মিঠৈ খাবলৈনো কোনে বেয়া পায় ইমান ভাল লাগে আকৌ খাবলৈ আমি এতিয়া বনাওঁ কাৰণে খাবলৈ মন নকৰোঁ ইমানকৈ হ'লেও বাৰু মোক খাই ভালেই লাগে পকা মিঠৈ বেয়া পোৱা মানুহে নাই আকৌ চবেই খাই ভাল পায় সেইকাৰণে সেইখিনি যদি আমি দোকানত দিব পাৰোঁ বৰ ভাল কথা হ'ব আৰু বিক্ৰী হ'ব সৰহকৈ দিব লাগে খালি তাকেই আকৌ মা মই এইবাৰ কৰিম বুলি কৈছোঁ যেতিয়া কৰিমেই অহা বছৰ পৰা মানে সেই বিহু আগতীয়াকৈ সুধি আহিব লাগিব দোকানবোৰ নহ'লে আকৌ মনে কষ্ট হৈয়ে যায় নহয় বেলেগৰ অৰ্ডাৰ দি দিয়ে যে সেইকাৰণে বিহু 2 মাহৰ আগতেই সুধি থ'ব লাগিব দোকানৰ ল'ব নলয় পকা মিঠৈ আৰু তিল পিঠা কথা সুধিব লাগে সেইখিনি তেতিয়াহে হ'ব আকৌ দিবলৈ পাৰিম নহ'লে বিহু চব সুধিব গ'লে বোলে চব বেলেগত অৰ্ডাৰ দি থৈ দিয়ে যে তেতিয়া নল'বই এখেতৰ লগতো কথাটো পাতিব লাগিব মা কথা পাতিছোঁ আপুনি বৰাইখিনি পিঠা পুৰিলে দেই মই আকৌ চাওকচোন পুৰিবই পৰা নাই কিনো হৈছে জানো আজি ইমান লাহে লাহে পুৰিব লগা হৈছে নহৈছে পাই আপুনি বৰ স্কুলত পুৰিছে আকৌ বোৱাৰী তই মোক কি বুলি ভাবিছ আপুনি সেই কালি কি বুলি কৈছিলে আপোনাৰ বয়স হৈছে নহয় কৰিব নোৱাৰিব গা বিষ হ'ব বুলি তই মোক কম বুলি ভাবিছ নেকি দেখা নাই এতিয়া সেই ইমান কম সময়তে মই কিমানখিনি পিঠা পুৰি উলিয়ালোঁ তই আকৌ পুৰিবই পৰা নাই সেইকাৰণে মই কৈছোঁ আকৌ বিজনেছ কৰিম বুলি তেতিয়াহে হ'ব 2 টকা ওলাব তই আকৌ নোৱাৰিম বুলি ভাবিছিলি অহা বছৰ পৰা তেতিয়াহ'লে ময়ে যাম বাৰু আগতে কথা পাতি মেলি থৈ দিম নহ'লে বাবলু হ'লেও পঠিয়াই দিম সি কথা পাতি মেলি আহিব নোৱাৰিম বুলি ভাবিছে মই এতিয়া চাইছোঁ কিমানখিনি পুৰিলোঁ শেষেই হ'বলৈ হৈছে তোৰ আকৌ হোৱাই নাই আধাখিনি মইহে পুৰিব লাগিব যেন পাইছোঁ আৰু দেই হ'ব দিয়ক মা আপুনি এইখিনি পুৰিব নালাগে আৰু আপুনি নিজৰখিনিকে পুৰকচোন এইখিনি ময়ে পুৰিম আপুনি ইমান কেনেকৈ বহি থাকিব লাগিছে আকৌ একেৰাহে এনেকৈ বহি থাকিলে মানে কঁকাল ভৰি চব বিষ লাগিব পিছত আপোনাৰহে কষ্ট হ'ব সেইকাৰণে নালাগে
দিয়ক, এইখিনি মই পৰিবলৈ লৈছোঁ যে মই আপুনি সেইখিনি পৰি শেষ কৰি দিয়ক। ভাতটো খালোঁ, চিন্তাই নাই। এতিয়া এই ধুনীয়াকৈ পৰি থাকিম আৰু তাৰপিছত আজৰি হৈ মেলি আকৌ গধূলি কাৰণে ভাত বনাবলৈ হ'ব।